সকল কাৰণ বাথৰুমত উদ্ধাৰ হৈছে গোপন কেমেৰা আমি ইয়াত দেখুৱাইছো গাৰ্লছ হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা আৰু এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ জালুকবাৰীত থকা এখন শিক্ষা প্ৰতিষ্ঠান আৰু সেই শিক্ষা প্ৰতিষ্ঠানখনৰ বাথৰুমত উদ্ধাৰ হৈছে গোপন কেমেৰা যেহেতু আজি এই ঘটনাটো কেন্দ্ৰ কৰি যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেই শিক্ষা প্ৰতিষ্ঠানখনত আৰু প্ৰতিষ্ঠানখন হৈছে টিছ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্স এই টিছ সেই টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্স সেই শিক্ষা প্ৰতিষ্ঠানখনৰ যি গাৰ্লছ হোষ্টেল আছে ছাত্ৰী নিবাস আছে তাৰ বাথৰুমত সেই গোপন কেমেৰা উদ্ধাৰ হৈছে এটা ঘটনাটো হৈছে এনেকুৱা যে যেহেতু তাত কেমেৰা আছে বুলি কোনো ছাত্ৰীয়ে নাজানে আৰু তাত এতিয়া জানিব পৰা গৈছে যে বিগত 5 দিনৰ তাত সেই গোপন কেমেৰাটোত যি দৃশ্য বা ছাত্ৰীসকলে বাথৰুমত গা ধোৱাৰ সেই হয়তো তেনেকুৱা ধৰণৰ সকলো দৃশ্য হয়তো তাত আবদ্ধ হৈছে সেই গোপন কেমেৰাত গতিকে 5টা দিনৰ পিছত সেই ঘটনা পোহৰলৈ আহিছে আৰু ঘটনাটো পোহৰলৈ অহাৰ পিছত ভাবকচোন কিমান ভয়ংকৰ এটা খবৰ যিসকল অভিভাৱক আছে অভিভাৱক বা ছাত্ৰীসকল যিসকলে ছাত্ৰী নিবাসত থাকে তেওঁলোকৰ যিটো নিৰাপত্তা সেই নিৰাপত্তাক লৈ এতিয়া যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্স আৰু সেই এনেকুৱা ধৰণৰ আগশাৰীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসত তাৰ বাথৰুমত এই ধৰণে গোপন কেমেৰা উদ্ধাৰ হৈছে এই খবৰটোৱে আচলতে সকলোকে এক প্ৰকাৰ আতংকিত কৰি তুলিছে কাৰণ যিসকল ছাত্ৰী সেই ছাত্ৰী নিবাসত থাকে সেই ছাত্ৰীসকল বা সেই বাথৰুমটোত যিসকল ছাত্ৰীয়ে তাত বিগত 5 দিন ধৰি তাত তেওঁলোকে গা পা ধুইছিল স্নান কৰিছিল বা সেই সকল ছাত্ৰী তেওঁলোকৰ অভিভাৱক সকলোৰে মাজত এতিয়া আতংক বিৰাজ কৰিছে যে এখন এনেকুৱা ধৰণৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাথৰুমত এনেকুৱা এটা ঘটনা সংঘটিত হ'ব পাৰে তাত কোনো নিৰাপত্তা ব্যৱস্থা নাই নেকি তালৈ ক'ৰ পৰা আহিল গোপন কেমেৰা কেনেকৈ আহিল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সাবুনৰ ভিতৰত তাত সেই গোপন কেমেৰাটো তাত সন্নিবিষ্ট কৰি দিয়া হৈছিল একেবাৰে ধৰিব নোৱাৰাকে আৰু তাত সেই ধৰণে ৰাখি দিয়া হৈছিল গতিকে কোনে আনিলে সেই গাৰ্লছ হোষ্টেলৰ ভিতৰলৈ তালৈ গোপন কেমেৰাটো আনিলে কোনোবা ছোৱালীটো আনিব লাগিব কাৰণ গাৰ্লছ হোষ্টেলৰ ভিতৰলৈ কোন আহিব পাৰিব ছোৱালী আহিব পাৰিব বা তাৰ যিসকল তেওঁলোকে অহা যোৱা কৰি থাকে বা কাম বন কৰিবলৈ অহা চাফচিকুণ কৰিবলৈ অহা যিসকল বা মহিলা হয়তো আহে বা যিসকল লোক আহে সেই সকলৰ ভিতৰতে কোনোবাই আনিব লাগিব গতিকে কোনে আনিলে কেনেকৈ আনিলে আৰু যেহেতু জানিব পৰা গৈছে যে 5 দিনৰ তাত সকলোখিনি দৃশ্য তাত সংগ্ৰহিত হৈ আছে সকলোখিনি কথা জানিব পৰা গৈছে আৰু এই কথাটো পোহৰলৈ অহাৰ পিছতে এতিয়া এক প্ৰকাৰ একে আতংকিত হৈ পৰিছে ছাত্ৰীসকল লগতে তেওঁলোকৰ অভিভাৱক লগতে সেই শৈক্ষিক প্ৰতিষ্ঠানখনত আজি ছাত্ৰী সকলোৱে ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও সাংবাদিকসকলক তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কিছু বাধা দিছে তাৰ নিৰাপত্তা কৰ্মীয়ে হওক বা তাৰ যেহেতু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে কৰ্তৃপক্ষই কিছু বাধা প্ৰদান কৰিছে হয়তো তেওঁলোকে সেই কথাটো মুকলিকৈ এতিয়া ক'ব বিচৰা নাই কিন্তু ইতিমধ্যে সকলোৱে গমেই পাইছে যে গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ এই ধৰণে ছাত্ৰী নিবাসৰ বাথৰুমত গোপন কেমেৰা উদ্ধাৰ হৈছে সেই কথা ইতিমধ্যে পোহৰলৈ আহি গৈছে এই বাতৰি প্ৰকাশ হৈ গৈছে আৰু তাৰ পিছতে এতিয়া সকলো ফালে এক প্ৰকাৰ সকলো আচৰিত হৈছে যে কেনেকৈ উদ্ধাৰ হ'ব পাৰিলে কেনেকৈ কোনে নিলে সেই ভিতৰলৈ কেমেৰা আপোনালোকে আচৰিত হ'ব যে এইটো সাবুনৰ যিটো এটা হেৰি ভিতৰত এইটো সাবুনৰ এটা বক্স আৰু তাৰ ভিতৰত এই ধৰণে একেবাৰে ধৰিব নোৱাৰাকৈ তাত এই গোপন কেমেৰাটো তাত সন্নিবিষ্ট কৰা হৈছিল ভৰাই নিয়া হৈছিল আৰু এইটো হৈছে কেমেৰাটো কেনেকৈ লগোৱা হৈছিল তাত যেটা ভিতৰত যে খুলি পেলাই চোৱা হ'ল এই বক্সটো তাৰ পিছত এই কেমেৰাটো তাত উদ্ধাৰ হৈছে এটাত কেমেৰাটো তাত লগাই দিয়া হৈছে আৰু এই কেমেৰাটো এই ধৰণে উদ্ধাৰ হৈছে আৰু এই এটা সাবুনৰ বক্সৰ ভিতৰত সন্নিবিষ্ট কৰা হৈছিল আৰু তাত একেবাৰে ছাত্ৰীসকলে ভবাই নাছিল আসলে কোনেও নাভাবে যে তেনেকুৱা এটা ঘটনা হ'ব পাৰে বুলি কাৰো মনলৈ একেবাৰে নাহে তাতে এখন শৈক্ষিক প্ৰতিষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা তাত পঢ়িবলৈ আহিছে ছাত্ৰীসকল তাত তেওঁলোকে থাকে আৰু এনেকুৱা এটা নভবা নিচিন্তা কথা
সচৰাচৰ মনলৈ নাহে যে এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে যদি তাত চাবোনৰ বক্সটো আছে হয়তো কোনেও মন কৰা নাই চোৱা নাই বা তেনেকুৱা ধৰণে কোনেও ভবা নাই কিন্তু যেতিয়া 5টা দিন পাৰ হৈ গ'ল 1টা 2টা 3 দিন 4 দিন এনেকৈ 5 দিন পাৰ হৈ গ'ল আৰু তাৰ পিছত 5 দিনৰ পিছত এই ঘটনাটো পোহৰলৈ আহিছে আৰু যেতিয়া চোৱা হ'ল যে এই বক্সটোৰ ভিতৰত এই সৰুকৈ ওলাই থকা এই যেটো এটা দেখা পাইছে ইয়াত আমি মাৰ্ক কৰিছো এই যেটো এটা বিন্দু নিচিনা কেমেৰাটোৰ যেটো ওলাই আছে এটো কেমেৰা আৰু তাৰ পিছত যেতিয়া চোৱা হ'ল বক্সটো খুলি তেতিয়া উদ্ধাৰ হ'ল এই কেমেৰাটো ইয়াত যিখন আমি ফটো ইয়াত সন্নিবিষ্ট কৰিছো এই কেমেৰাটো তাত উদ্ধাৰ হৈছে আৰু তাৰ পিছতে এক প্ৰকাৰ সেই শৈক্ষিক প্ৰতিষ্ঠানখনত এক প্ৰকাৰ হৈছৈ লাগিছে সকলোৰে মাজত সকলো ওলাই আহিছে এতিয়া তাত প্ৰতিবাদ মুখৰ হৈ পৰিছে ছাত্ৰ ছাত্ৰী সকল প্ৰতিবাদ মুখৰ হৈছে সকলো ওলাই আহিলে প্ৰতিবাদ সাব্যস্ত কৰিছে যে ইয়াৰ উচিত তদন্ত হ'ব লাগে কেনেকৈ সেই শৈক্ষিক প্ৰতিষ্ঠানখনৰ সেই ছাত্ৰী নিবাসৰ ভিতৰত কেনেকৈ গোপন কেমেৰা প্ৰৱেশ কৰিব পাৰিলে প্ৰথম প্ৰশ্ন হৈছে শিক্ষাৰ্থীসকলৰ সেইটো যে কেনেকৈ প্ৰৱেশ কৰিব পাৰিলে ক'ত নিৰাপত্তা আছে ছাত্ৰীসকলৰ নিৰাপত্তা কেনেকৈ হ'ব সেই সকলোবোৰ কথালৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰী সকলোৱে সমানে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আৰক্ষী ইতিমধ্যে উপস্থিত হৈ তেওঁলোকে সমগ্ৰ ঘটনাটো তদন্ত কৰিছে আৰু আৰক্ষী ইতিমধ্যে আশ্বাস দিছে ছাত্ৰ ছাত্ৰী সকলক যে খুব সোনকালে ঘটনাৰ তদন্ত কৰি তেওঁলোকে কোন দোষী সেই দোষীক তেওঁলোকে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব আৰু যেহেতু যথেষ্ট ছাত্ৰ ছাত্ৰী সকল যথেষ্ট তেওঁলোকে নিৰাপত্তাৰ দিশটোক লৈ বিশেষকৈ ছাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটোক লৈ তেওঁলোক যথেষ্ট উত্তেজিত হৈ পৰিছে যে এনেকুৱা কেনেকৈ হ'ব পাৰিলে এখন শৈক্ষিক প্ৰতিষ্ঠানত আৰু এনেকুৱা ধৰণৰ কাম কোনে কৰিব পাৰে তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ পিছতে যেহেতু উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈছে ইতিমধ্যে এজাহাৰ দিয়া হৈছে বিষয়টোক লৈ পেলাই আৰু সেই এজাহাৰৰ ভিত্তিতে এতিয়া আৰক্ষীয়ে তদন্ত তেওঁলোকে আৰম্ভ ইতিমধ্যে কৰিছে আৰু তদন্ত কৰি ইয়াত কোন দোষী তেওঁলোকে সকলোখিনি চাব যে বিগত এই কেইটা দিনত বা যেহেতু 5 দিন বুলি কোৱা হৈছে যে সেই কেমেৰাটোত 5 দিনৰ দৃশ্যপট তাত হয়তো আবদ্ধ হৈ আছে বুলি কোৱা হৈছে গতিকে সেই 5 দিনৰ পূৰ্বে কোন আহিছিলে কোনে সেই চৌহদত প্ৰৱেশ কৰিছিল বা সেই গাৰ্লছ হোষ্টেলত কোন প্ৰৱেশ কৰিছিলে কোন সময়ত প্ৰৱেশ কৰিছিলে সেই ধৰণৰ সকলোখিনি তথ্য আৰক্ষীয়ে লবলৈ চেষ্টা কৰিব আৰু তাৰ পিছত যেহেতু 5 দিনৰ পূৰ্বে যদি সেই কেমেৰা সেই যেটো সাবুনৰ বক্সৰ ভিতৰত কেমেৰাটো তাত সংযুক্ত কৰা হৈছিল আৰু সেই কেমেৰাটো কেনেকৈ সেই ছাত্ৰী নিবাসৰ বাথৰুমৰ ভিতৰ পালেহি বা কোনে আনিলে সেই সকলোখিনি কথা এতিয়া পোহৰলৈ আনিবৰ বাবে আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু ছাত্ৰ ছাত্ৰী সকলেও দাবী কৰিছে যাতে খুব সোনকালে যাতে তদন্ত কৰি আৰক্ষীয়ে কোন দোষী সেই দোষীক যাতে বিচাৰি উলিয়ায় কাৰণ ইতিমধ্যে যদি সেই সকলোৱে এটা কথা ভয় কৰিব লগা কথা বা চিন্তা কৰিব লগা এটা বিষয় যে যদি সেই কেমেৰাটোত থকা কেমেৰাটো যদি তাৰ পৰা যদি সেই যিখিনি 5 দিনৰ যিখিনি দৃশ্যপট যদি কোনোবাই ইতিমধ্যে যদি তাৰ পৰা লিক হৈছে বা তেনেকুৱা ধৰণে যদি কিবা প্ৰকাৰে যদি বাহিৰলৈ ওলাই গৈছে তেনেহলে কিমান ভয়ংকৰ এটা কথা হ'ব পাৰে সেই ছাত্ৰীসকলৰ বাবে ইতিমধ্যে এনেকুৱা কিছু ঘটনা ইয়াৰ পূৰ্বে হৈছে অসমৰ বাহিৰতো শুনা গৈছে শৈক্ষিক প্ৰতিষ্ঠানত এনেকুৱা ধৰণৰ ঘটনা হোৱা কিছু ঘটনা কিন্তু অসমত এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত বিশেষকৈ এনেকুৱা ধৰণৰ ঘটনা এয়া হয়তো শুনিবলৈ পোৱা গৈছে যেটো আনকি জালুকবাৰীত থকা সেই টাটা ইনষ্টিটিউট অফ সোশিয়েল সায়েন্স নামৰ যিখন প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানখনত এই ধৰণে এই ঘটনা সংঘটিত হৈছে তাকো ছাত্ৰী নিবাসৰ বাথৰুমত গতিকে এই ধৰণৰ ঘটনাই আজি যথেষ্ট উত্তেজিত কৰি ৰাখিছে সমগ্ৰ চৌহদটো প্ৰতিষ্ঠানখনৰ চৌহদত ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি পেলাই এতিয়া যেহেতু এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ লগতে আৰক্ষীক বিশেষকৈ তেওঁলোকে যথেষ্ট তেওঁলোকে দাবী কৰিছে যাতে খুব সোনকালে যাতে দোষী কোন বা কোনে এই কামটো কৰিলে সকলোখিনি যাতে পোহৰলৈ আহে আৰু নিৰাপত্তাৰ যেটো দিশটো সেই নিৰাপত্তাৰ দিশটো যাতে আৰু অধিক ভাল হ'ব লাগে পূৰ্বতকৈ যাতে ভাল হ'ব লাগে নিৰাপত্তাৰ বিষয়টো বিশেষকৈ ছাত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টো কাৰণ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰীসকল আহি তাত আছেহি পঢ়িছে আৰু তেওঁলোকৰ নিৰাপত্তাৰ দিশটোক লৈ বিশেষকৈ যেটো প্ৰশ্ন উত্থাপন হৈছে এতিয়া এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যদি তাৰ পৰা কিবা কাৰণত যদি সেই দৃশ্যপট যদি কিবা লিক হৈছে বা বাহিৰলৈ গৈছে তেনেহলে যথেষ্ট ভয়ংকৰ এটা ভাবিব নোৱাৰা কথা হৈ পৰিব গতিকে
সকলোখিনি কথা এতিয়া আৰক্ষীয়ে তদন্ত যেহেতু আৰম্ভ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক আশ্বাস দিয়া হৈছে যে খুব সোনকালে তদন্ত কৰি ইয়াত কোন দোষী হৈ আছে বা কোন জড়িত হৈ আছে সেইখিনি পোহৰলৈ আনিবলৈ চেষ্টা কৰিব গতিকে এইখিনি সময়ত যাতে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যাতে উত্তেজিত নহয় পৰিস্থিতি যাতে তেওঁলোকে নিয়ন্ত্ৰণ কৰি ৰাখে যাতে আৰক্ষীক তেওঁলোকৰ যি কাম তেওঁলোকৰ যি তদন্ত সেইখিনি কৰিবৰ বাবে সকলোৱে যাতে সহায় সহযোগ কৰে সেয়া আৰক্ষী আহ্বান জনাইছে আৰু বিশেষকৈ কোনে আনিলে তালৈ সেই ছাত্ৰী নিবাসৰ ভিতৰলৈ সেই বাকচ সেই সাবুনৰ বাকচৰ ভিতৰত সেই কেমেৰাটো এতিয়া তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত যে কোন হ'ব পাৰে কোনোবা ছাত্ৰী নে কোনোবা তাত যেহেতু আন যি সকল লোক থাকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ অহা লোক হাউচকিপিং হওক বা যি ধৰণৰ তাত জনে কাম কৰি যি সকল লোক জড়িত হৈ আছে সেই ছাত্ৰী নিবাসৰ সৈতে বা তেনেকুৱা কোন জড়িত হ'ব পাৰে কোনে আনিব পাৰে বা কোনোবা দুষ্কৃতিকাৰী কোনোবা তেনেকুৱা দুৰ্বৃত্ত কোন হ'ব পাৰে সেই দুৰ্বৃত্ত তেওঁলোকে ইমান ডাঙৰ এটা সাহস কৰিছে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসৰ বাথৰুমত সেই ধৰণে গোপন কেমেৰা তেওঁলোকে আনি সংযোগ কৰিছে তাত ৰাখিছে আৰু এনেকুৱা ধৰণৰ এটা মৰসাহ কৰিছে আৰু মৰসাহ কৰি 5টা দিন হৈ গ'ল 5টা দিনৰ পিছতহে এই কথা পোহৰলৈ আহিছে যে সেই ছাত্ৰী নিবাসৰ ভিতৰত সেই বাথৰুমটোৰ ভিতৰত সেই গোপন কেমেৰাটো দেখা পাইছে বা গম পোৱা গৈছে গতিকে 5টা দিন পাৰ হৈ গৈছে তাৰ পিছত গম পোৱা গৈছে ভাবিলে খুবেই এটা ভয়ংকৰ কথা ভাবিলে খুবেই এটা ভয় লগা কথা গতিকে সকলোখিনি যেহেতু আৰক্ষী ইতিমধ্যে আশ্বাস দিছে যে কোন দোষী কি কথা সকলোখিনি ভালকৈ তদন্ত কৰা হ'ব পুংখানুপুংখভাৱে তদন্ত কৰা হ'ব আৰু তাৰ পিছত কোন দোষী হয় কোনে এই জঘন্য কাম কৰিছে বা এই ধৰণে মৰসাহ কৰিছে সকলোখিনি তথ্য পোহৰলৈ আহিব মাত্ৰ আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই কাৰ্যত যাতে ছাত্ৰ ছাত্ৰীসকলে সকলোৱে সহায় সহযোগ কৰে তাকে এতিয়া আৰক্ষী বিচাৰিছে কিন্তু সঁচাকৈ ভাবিলে একেবাৰে আচৰিত হ'বলগীয়া কথা যে গুৱাহাটী মহানগৰীৰ এখন শিক্ষা প্ৰতিষ্ঠানত এই ধৰণৰ ঘটনা সংঘটিত হৈছে যিটোৱে নেকি আজি সকলোকে অভিভাৱক হওক বা সেই যিসকল ছাত্ৰী তাত পঢ়ি আছে সেই সকল ছাত্ৰী বা সমগ্ৰ গোটেই সমাজ ব্যৱস্থাটোকে এটা জুকাৰি যোৱা এটা খবৰ যে শৈক্ষিক প্ৰতিষ্ঠানতো এনেকুৱা ধৰণৰ আসল দুৰ্বৃত্তই কি কৰিব নোৱাৰে দুৰ্বৃত্তই কেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে তাৰ এটা উদাহৰণ এইটো যে পঢ়ি থকা সেই ছাত্ৰীসকলৰ বাথৰুমতো গৈ এনেকুৱা ধৰণে গোপন কেমেৰা সংযোগ কৰিছে ভাবকচোন আসলতে সময় আৰু পৰিস্থিতিবোৰ কেনেকুৱা কোনফালে গৈছে গতিকে কি হয় কোন দোষী আৰক্ষী তদন্ত যেহেতু আৰম্ভ কৰিছে দোষী কোন হয় কি ধৰণে আৰক্ষীয়ে ধৰা পেলাব কি কৰিব তদন্ত আৰম্ভ হৈছে গতিকে আমি পৰৱৰ্তী আমি এতিয়ালৈকে যিখিনি কথা আমি গম পাইছো আমি আপোনালোকক জনাইছো আৰু পৰৱৰ্তী যিখিনি আপডেট থাকিব আমি জনাম যে কোনে আসলতে সেই প্ৰতিষ্ঠানখনত টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্সৰ সেই প্ৰতিষ্ঠানখনৰ ছাত্ৰী নিবাসৰ বাথৰুমত এই ধৰণে গোপন কেমেৰা সংযোগ কৰিলে আৰু সেই সকলোখিনি ডিটেইলছ আমি পুনৰ আপোনালোকক জনাম কি আপডেট থাকে আমি জনাম গতিকে আপোনালোকৰ যদি কিবা মন্তব্য থাকে এনেকুৱা ধৰণৰ কু কাৰ্যক লৈ কি ক'ব বিচাৰিব আপোনালোকৰ যদি কিবা মন্তব্য থাকে আমাক সেই মন্তব্য কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ